আজি মই অলপ বেলেগ পদ্ধতিৰে পানী পিঠা বনাব ওলাইছোঁ। তাৰ বাবে মই চাউলকেইটা ৰাতি তিয়াই থ'লোঁ আৰু এতিয়া মিক্সিত ধুনীয়াকৈ এয়া পিচি ল'লোঁ। লোৱাৰ পিছতে আৰু ঘনত্বটো চাওক, ঠিক এনেধৰণৰ হ'ব লাগিব। ঘনত্বটো পাতল হ'লেও নহ'ব, ডাঠ হ'লেও নহ'ব। এয়া চাওক কি সুন্দৰকৈ এয়া সুন্দৰ হৈছে ঘনত্বটো। এতিয়া গেছটো জ্বলাই টাৱাখন পাতি গৰম হ'বলৈ দিলোঁ। টাৱাখন গৰম হোৱাৰ লগে লগে ইয়াত তেলৰ পৰিৱৰ্তে মই পানী ছটিয়াই দিছোঁ তাপৰ ভাৰসাম্যটো ৰক্ষা হ'বৰ কাৰণে। এতিয়া মই এই পানীখিনি সুন্দৰকৈ টাৱাখনৰ পৰা মুচি একদম শুকান কৰি ল'ম। এয়া চাওক শুকান কৰি ল'ম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A-to-Z টেষ্টি কিটচেন, লাইকছ কমেণ্টছ কৰিব। এতিয়া চাওক এয়া মিশ্ৰণটো দি দিলোঁ, পিঠাগুড়ি মিশ্ৰণটো দি দিলোঁ। এয়া সুন্দৰকৈ এতিয়া মই ঘূৰাই পাতল কৰিম। চাওক ঘূৰোৱা পদ্ধতিটো চাওক, একে পিনেই ঘূৰাব লাগিব দেই, মানে ইফাল সিফাল নহয়। ঠিক এনেধৰণে ঘূৰাই পাতল কৰিব। যিমান পাতল কৰিব সিমান পিঠাখন খাবলৈ মচমচীয়া হ'ব আৰু টেষ্টি হ'ব। এতিয়া এনেধৰণে মই অখণ্ডকৈ ৰাখি থৈছোঁ, কাৰণ পিঠাখন উঠিব লাগিব, নিজে নিজে উঠিব। এতিয়া চাওক ইয়াত ফুটফুটকৈ উঠিছে, ফুটফুটীয়া পৰিছে আৰু। এতিয়া ফুটফুটীয়া পৰাৰ লগে লগে মই কি কৰিলোঁ, ইয়াতে অকণমান ঘি দি দিলোঁ। ঘি পৰিৱৰ্তে আপোনালোকে তেলো দিব পাৰে, ৰিফাইনো দিব পাৰে, যি খাই ভাল পায় তাকেই দিব পাৰে। এনেধৰণে পিঠা বনালে তেলটো খুব কম লাগে বা ঘিটো খুব কম লাগে, সকলোৱে খাব পাৰে। গতিকে আৰু খুব সুন্দৰ হয় খাবলৈ। মই যিহেতু মিশ্ৰণটোত নিমখ আগতেই দি থৈছোঁ, গতিকে মই নিমখ দিয়া নাই। আপোনালোকে যদি আগতে মিশ্ৰণটোত নিমখ দি নথয় তেতিয়াহ'লে ইয়াতে অকণমান নিমখ দি ল'ব পাৰে ছটিয়াই পেলাই। এতিয়া চাওক এইখন উঠিয়ে গৈছে পিঠাখন। এতিয়া সুন্দৰকৈ মই এইখন উঠাই ল'ম। এয়া উঠি গ'ল পিঠাখন সুন্দৰকৈ। এতিয়া মই এইখন লাহেকৈ এয়া চাওকচোন কিমান ক্ৰিস্পি, কিমান মচমচীয়া হৈছে দেখাতে, কি সুন্দৰ হৈছে। গতিকে এয়া চাওক একেবাৰে সুন্দৰ, পাতল, খাবলৈ খুব সুন্দৰ হ'ব মানে। এতিয়া মই ইয়ালৈ ট্ৰান্সফাৰ কৰি দিলোঁ। দি পেলাই ইয়াতে মই এটা বাতি পাতি পেলাই অকণমান চচ দি দিলোঁ। চচৰ পৰিৱৰ্তে আপোনাৰ ভাজি চাহ যি ভাল পায় তাকে লৈয়ে খাব পাৰে, একো নাই। এটা সুন্দৰ ৰেচিপি, সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।